নমস্কাৰ বহুত জনাব বিচাৰিছোঁ এটা বিশেষ খবৰ সমগ্ৰ ৰাজ্যত গোমাংস কেন্দ্ৰ কৰি শাসক আৰু বিৰোধীৰ মাজত যি তৰ্ক বিতৰ্ক চলি আছিল তাৰ মাজতে সাংসদ ৰকিবুল হুছেইনে কালিৰ দিনটোত অৰ্থাৎ শুক্ৰবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এটা সেউজীয়া ফাইল তেওঁ লৈ আহিছিল আৰু এই সেউজীয়া ফাইলটো তেওঁ কভাৰ দেখুৱাই সংবাদ মাধ্যমৰ আগত তেওঁ বিৱৰি ক'বলৈ চেষ্টা কৰিছিল আসলতে সেই ফাইলটোৰ ভিতৰত কি সোমাই আছিল কিন্তু সেই ফাইলটো মুকলি কৰাৰ পাছতে এতিয়া ৰকিবুল হুছেইনক উভতি ধৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ৰকিবুল হুছেইনক উভতি ধৰি ক'লে যে মানুহ ডাঙৰ হোৱাৰ লগে লগে চাল চলন আচাৰ ব্যৱহাৰ পৰিৱৰ্তন হোৱাটো উচিত আৰু কি ক'লে ৰকিবুল হুছেইনক এই মুহূৰ্তত জনাব বিচাৰিছোঁ সবিশেষ তথ্য ৰকিবুল হুছেইনৰ ফাইলৰ প্ৰসংগ পুনৰ সৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মানুহ ডাঙৰ হলে আচাৰ ব্যৱহাৰ চাল চলন পৰিৱৰ্তন হ'ব লাগে মানুহৰ চাল চলন আচাৰ ব্যৱহাৰ পৰিৱৰ্তন হ'ব লাগে 2009 চনত অখিল গগৈয়ে একেটা কামেই কৰিছিল তেতিয়া অখিল গগৈ বয়স কম আছিল আমাৰ বয়সৰ লোকে এনে কাম কৰিলে শোভা নাপায় মন্তব্য মুখ্যমন্ত্ৰীৰ সামগুৰিৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য সামগুৰিৰ প্ৰসংগটোতে মন্তব্য কৰিলে সামগুৰিৰ ৰাইজে আমাক ভোট দিলে এতিয়া সমষ্টিটো বিকাশ কৰিব লাগে সামগুৰিৰ সমষ্টিটো বিকাশৰ কথা উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে বিজেপিৰ প্ৰাৰ্থী দীপ্তি ৰঞ্জন শৰ্মাই সামগুৰিৰ পৰা জয়লাভ কৰিছে বেছি ৰাজনীতি কৰি থাকিলে অসমৰ মানুহে ভাল নাপায় বুলি এবাৰ মন্তব্য আৰু ৰকিবুল হুছেইনৰ সেই বিশেষ ফাইলটোৰ প্ৰসংগটো মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আসলতে মানুহে বয়স বাঢ়ি যোৱাৰ লগে লগে মানুহৰ আচাৰ ব্যৱহাৰ চাল চলন এইবোৰ সলনি হ'ব লাগে পৰিৱৰ্তন হ'ব লাগে আৰু ৰকিবুল হুছেইনে কালিৰ দিনটোত যেটো কৰিছিল সেই তেনেধৰণৰ কাম 2009 চনত অখিল গগৈয়েও এনে কাম কৰিছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এক প্ৰকাৰে ৰকিবুল হুছেইনক কটাক্ষ কৰে তেতিয়া অখিলৰ বয়স কম আছিল বুলি তেওঁ উল্লেখ কৰে কিন্তু আমাৰ বয়সৰ মানুহবোৰে বা আমাৰ বয়সৰ যিসমূহ ৰাজনৈতিক নেতা আছে তেওঁলোকে এনে কাম কৰাটো শোভা নাপায় বুলি এবাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰকিবুল হুছেইনক কটাক্ষ কৰিলে সামগুৰিৰ প্ৰসংগটো মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে আসলতে সামগুৰিৰ ৰাইজে আমাক ভোট দিছে আৰু এতিয়া আমি সমষ্টিটোৰ কথা চিন্তা কৰিব লাগে বুলি ৰকিবুল হুছেইনক উভতি ধৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এবাৰ পুনে আমি মুখ্যমন্ত্ৰীগৰাকীৰ সেই বিশেষ মন্তব্যটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ তেতিয়া আচাৰ ব্যৱহাৰ চাল চলন পৰিৱৰ্তন হ'ব লাগে এইবিলাক কাম 2009 চনত অখিল গগৈয়ে কৰিছিল যেতিয়া তেওঁৰ বয়স কম আছিল আৰু আমাৰ টেলিভিছন চেনেলবিলাকো তেতিয়া অসমত নতুন আছিল তেওঁলোকেও সেইবিলাকত আজি আনকাট অখিল কালি ফুলকাট অখিল এইবিলাক চলাইছিল আৰু তেতিয়াও হাতত ফাইল লৈ দেখুৱাই ফুৰিছিলে কিন্তু পিছততো একো নহ'ল গতিকে মই ভাবোঁ যে ৰকিবুল হুছেইন বা আমি যিটো বয়সত আছোঁ সেই বয়সত এতিয়া আৰু ফাইল টাইল দেখুওৱা এইবিলাক মানে যিটো কাম অখিল গগৈয়ে 10 বছৰ আগত কৰিছিল এতিয়া 10 বছৰ পিছত আমি কৰিলে তো কিমান ভাল দেখি বেয়া দেখি তেওঁ নিজে চিন্তা কৰিব পাৰে সামগুৰিৰ ৰাইজে আমাক ভোট দিছে এতিয়া গোটেই কথাটো হ'ল যে আমি তাত ডেভেলপমেণ্ট কৰিব লাগে বিকাশ কৰিব লাগে আৰু বহুত বেছি ৰাজনীতি কৰি থাকিলে মানুহেও বেয়া পায় অসমৰ মানুহে ভাবে যে ইলেকশ্যন হৈ গ'ল এতিয়া কাম কৰক চৰকাৰখনে আৰু একেটা কথাকে কৈ থাকি কথা পাতিলে মানুহো ইৰিটেটেড হয় যেতিয়া ডাঙৰ হয় তেতিয়া আচাৰ ব্যৱহাৰ চাল চলন পৰিৱৰ্তন হ'ব লাগে এইবিলাক কাম 2009 চনত অখিল গগৈয়ে কৰিছিল যেতিয়া তেওঁৰ বয়স কম আছিল আৰু আমাৰ টেলিভিছন চেনেলবিলাকো তেতিয়া অসমত নতুন আছিল তেওঁলোকেও সেইবিলাকত আজি আনকাট অখিল কালি ফুলকাট অখিল এইবিলাক চলাইছিল আৰু তেতিয়াও হাতত ফাইল লৈ দেখুৱাই ফুৰিছিলে কিন্তু পিছততো একো নহ'ল গতিকে মই ভাবোঁ যে ৰকিবুল হুছেইন বা আমি যিটো বয়সত আছোঁ সেই বয়সত এতিয়া আৰু ফাইল টাইল দেখুওৱা এইবিলাক মানে যিটো কাম অখিল গগৈয়ে 10 বছৰ আগত কৰিছিল এতিয়া 10 বছৰ পিছত আমি কৰিলে তো কিমান ভাল দেখি বেয়া দেখি তেওঁ নিজে চিন্তা কৰিব পাৰে সামগুৰিৰ ৰাইজে আমাক ভোট দিছে এতিয়া গোটেই কথাটো হ'ল যে আমি তাত ডেভেলপমেণ্ট কৰিব লাগে বিকাশ কৰিব লাগে আৰু বহুত বেছি ৰাজনীতি কৰি থাকিলে মানুহেও বেয়া পায়
অসমৰ মানুহে ভাবে যে ইলেকশ্যন হৈ গ'ল এতিয়া কাম কৰক চৰকাৰখনে আৰু একেটা কথাকে কৈ থাকি কথা পাতিলে মানুহো ইৰিটেটেড হয়।